এটা খুবই গুরুত্বপূর্ণ খবর দিব বিচাৰিছো বিজেপি এৰি বহু নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি ইতিমধ্যে খবৰ সংবাদ মাধ্যমত চৰ্চিত হৈ পৰিছে এই খবৰৰ মাজতে এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ মতে হেনো ৰাজনৈতিক দলত অহা যোৱা থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কংগ্ৰেছৰ পৰাকে বহু লোক আহিব হেনো বিজেপিলৈ বিজেপিৰ পৰা কোনো নাযায় পিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান দূৰ সত্য হ'ব সেয়া प्रमाण हब अहा 9 আগস্ট बाकी जिए নহক मुख्यमंत्री কি কৈছিল সবিশেষ আনি টকছৰ দৰ্শকৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো যে ৰাজনীতিত অহা যোৱা চলি থাকে এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰাকে বিজেপি লৈ হেনো মানুহ আহিব বিজেপিৰ আদৰ্শত থকা মানুহে কংগ্ৰেছলৈ কেতিয়াও নাযায় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা বহু নেতাই বিজেপি ত্যাগ কৰাক লৈ চৰ্চা চলি আছে আৰু চৰ্চাৰ মাজতে প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা মন্তব্য আছে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল পুনে পুনে মন্তব্য এই মুহূৰ্তত আগবঢ়াইছে বহুত সময়ত কংগ্ৰেছৰ পৰা বহুত নেতা বিজেপিত আহিছে আৰু এনেকুৱা বহুত নেতা আহে যিসকলে বিজেপিত আহিব খুজিব স্বাভাৱিকতে বিজেপিটো দুই এজন থাকিব পাৰে যোনে কংগ্ৰেছত যাব খুজিব গতিকে ৰাজনৈতিক দলত অহা আৰু যোৱা এইটো চলি থাকে কিন্তু যিসকল বিজেপিৰ আদৰ্শৰ সৈতে জড়িত সাধাৰণতে বিজেপিত আহিলে আৰু বেলেগ দলত নাযায় আৰু গোটেই ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোৱা মানুহৰ সংখ্যা একেবাৰে কম দুই এজন আছে কংগ্ৰেছৰ পৰা বিজেপিত বহুত আহে এইকেইদিন মই ৰাজনীতি নাই কৰা উন্নয়নমূলক কাম বানপানীত ব্যস্ত আছো জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব কিন্তু এইকেইদিন মই যোগদান দল ত্যাগ আদৰণি এইবিলাক পৰ্বৰ পৰা অলপ দূৰত ৰাখিছো কাৰণ 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল বহুত কাম মোৰ ৰখি গ'ল সেই কাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ কংগ্ৰেছত যদি কোনবা যায় মোৰ এটাই অনুৰোধ যে কংগ্ৰেছত যাওক বিজেপিত যাওক আমাৰ অসমৰ স্বাৰ্থ যাতে সুৰক্ষিত ৰখাৰ বাবে আমি সকলোতে মাত মাতো আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো কেনেকে আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকে কলধপ কৰি আমি জীয়াই আছো সকলোৱে জানো এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখো বহুত সময়ত কংগ্ৰেছৰ পৰা বহুত নেতা বিজেপিত আহিছে আৰু এনেকুৱা বহুত নেতা আহে যিসকলে বিজেপিত আহিব খুজিব স্বাভাৱিকতে বিজেপিটো দুই এজন থাকিব পাৰে যোনে কংগ্ৰেছত যাব খুজিব গতিকে ৰাজনৈতিক দলত অহা আৰু যোৱা এইটো চলি থাকে কিন্তু যিসকল বিজেপিৰ আদৰ্শৰ সৈতে জড়িত সাধাৰণতে বিজেপিত আহিলে আৰু বেলেগ দলত নাযায় আৰু গোটেই ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোৱা মানুহৰ সংখ্যা একেবাৰে কম দুই এজন আছে কংগ্ৰেছৰ পৰা বিজেপিত বহুত আহে এইকেইদিন মই ৰাজনীতি নাই কৰা উন্নয়নমূলক কাম বানপানীত ব্যস্ত আছো জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব কিন্তু এইকেইদিন মই যোগদান দল ত্যাগ আদৰণি এইবিলাক পৰ্বৰ পৰা অলপ দূৰত ৰাখিছো কাৰণ 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল বহুত কাম মোৰ ৰখি গ'ল সেই কাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ কংগ্ৰেছত যদি কোনবা যায় মোৰ এটাই অনুৰোধ যে কংগ্ৰেছত যাওক বিজেপিত যাওক আমাৰ অসমৰ স্বাৰ্থ যাতে সুৰক্ষিত ৰখাৰ বাবে আমি সকলোতে মাত মাতো আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো কেনেকে আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকে কলধপ কৰি আমি জীয়াই আছো সকলোৱে জানো এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখো বহুত সময়ত কংগ্ৰেছৰ পৰা বহুত নেতা বিজেপিত আহিছে আৰু এনেকুৱা বহুত নেতা আহে যিসকলে বিজেপিত আহিব খুজিব স্বাভাৱিকতে বিজেপিটো দুই এজন থাকিব পাৰে যোনে কংগ্ৰেছত যাব খুজিব গতিকে ৰাজনৈতিক দলত অহা আৰু যোৱা এইটো চলি থাকে কিন্তু যিসকল বিজেপিৰ আদৰ্শৰ সৈতে জড়িত সাধাৰণতে বিজেপিত আহিলে আৰু বেলেগ দলত নাযায় আৰু গোটেই ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোৱা মানুহৰ সংখ্যা একেবাৰে কম দুই এজন আছে কংগ্ৰেছৰ পৰা বিজেপিত বহুত আহে এইকেইদিন মই ৰাজনীতি নাই কৰা উন্নয়নমূলক কাম বানপানীত ব্যস্ত আছো জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে
কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব কিন্তু এইকেইদিন মই যোগদান দল ত্যাগ আদৰণি এইবিলাক পৰ্বৰ পৰা অলপ দূৰত ৰাখিছোঁ কাৰণ 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোঁতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল বহুত কাম মোৰ ৰখি গ'ল সেইকাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ কংগ্ৰেছত যদি কোনোবা যায় মোৰ এটাই অনুৰোধ যে কংগ্ৰেছত যাওক বিজেপিত যাওক আমাৰ অসমৰ স্বাৰ্থ যাতে সুৰক্ষিত ৰখাৰ বাবে আমি সকলোতে মাত মাতোঁ আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো কেনেকৈ আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকৈ কলধপ কৰি আমি জীয়াই আছোঁ সকলোৱে জানো এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখোঁ বহুত সময়ত কংগ্ৰেছৰ পৰা বহুত নেতা বিজেপিত আহিছে আৰু এনেকুৱা বহুত নেতা আহে যিসকলে বিজেপিত আহিব খুজিব স্বাভাৱিকতে বিজেপিটো দুই এজন থাকিব পাৰে যোনে কংগ্ৰেছত যাব খুজিব গতিকে ৰাজনৈতিক দলত অহা আৰু যোৱা এইটো চলি থাকে কিন্তু যিসকল বিজেপিৰ আদৰ্শৰ সৈতে জড়িত সাধাৰণতে বিজেপিত আহিলে আৰু বেলেগ দলত নাযায় আৰু গোটেই ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোৱা মানুহৰ সংখ্যা একেবাৰে কম দুই এজন আছে কংগ্ৰেছৰ পৰা বিজেপিত বহুত আহে এইকেইদিন মই ৰাজনীতি নাই কৰা উন্নয়নমূলক কাম বানপানীত ব্যস্ত আছোঁ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব কিন্তু এইকেইদিন মই যোগদান দল ত্যাগ আদৰণি এইবিলাক পৰ্বৰ পৰা অলপ দূৰত ৰাখিছোঁ কাৰণ 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোঁতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল বহুত কাম মোৰ ৰখি গ'ল সেইকাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ কংগ্ৰেছত যদি কোনোবা যায় মোৰ এটাই অনুৰোধ যে কংগ্ৰেছত যাওক বিজেপিত যাওক আমাৰ অসমৰ স্বাৰ্থ যাতে সুৰক্ষিত ৰখাৰ বাবে আমি সকলোতে মাত মাতোঁ আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো কেনেকৈ আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকৈ কলধপ কৰি আমি জীয়াই আছোঁ সকলোৱে জানো এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখোঁ বহুত সময়ত কংগ্ৰেছৰ পৰা বহুত নেতা বিজেপিত আহিছে আৰু এনেকুৱা বহুত নেতা আহে যিসকলে বিজেপিত আহিব খুজিব স্বাভাৱিকতে বিজেপিটো দুই এজন থাকিব পাৰে যোনে কংগ্ৰেছত যাব খুজিব গতিকে ৰাজনৈতিক দলত অহা আৰু যোৱা এইটো চলি থাকে কিন্তু যিসকল বিজেপিৰ আদৰ্শৰ সৈতে জড়িত সাধাৰণতে বিজেপিত আহিলে আৰু বেলেগ দলত নাযায় আৰু গোটেই ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোৱা মানুহৰ সংখ্যা একেবাৰে কম দুই এজন আছে কংগ্ৰেছৰ পৰা বিজেপিত বহুত আহে এইকেইদিন মই ৰাজনীতি নাই কৰা উন্নয়নমূলক কাম বানপানীত ব্যস্ত আছোঁ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব কিন্তু এইকেইদিন মই যোগদান দল ত্যাগ আদৰণি এইবিলাক পৰ্বৰ পৰা অলপ দূৰত ৰাখিছোঁ কাৰণ 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোঁতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল বহুত কাম মোৰ ৰখি গ'ল সেইকাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ কংগ্ৰেছত যদি কোনোবা যায় মোৰ এটাই অনুৰোধ যে কংগ্ৰেছত যাওক বিজেপিত যাওক আমাৰ অসমৰ স্বাৰ্থ যাতে সুৰক্ষিত ৰখাৰ বাবে আমি সকলোতে মাত মাতোঁ আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো কেনেকৈ আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকৈ কলধপ কৰি আমি জীয়াই আছোঁ সকলোৱে জানো এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখোঁ বহুত সময়ত কংগ্ৰেছৰ পৰা বহুত নেতা বিজেপিত আহিছে আৰু এনেকুৱা বহুত নেতা আহে যিসকলে বিজেপিত আহিব খুজিব স্বাভাৱিকতে বিজেপিটো দুই এজন থাকিব পাৰে যোনে কংগ্ৰেছত যাব খুজিব গতিকে ৰাজনৈতিক দলত অহা আৰু যোৱা এইটো চলি থাকে কিন্তু যিসকল বিজেপিৰ আদৰ্শৰ সৈতে জড়িত সাধাৰণতে বিজেপিত আহিলে আৰু বেলেগ দলত নাযায় আৰু গোটেই ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোৱা মানুহৰ সংখ্যা একেবাৰে কম দুই এজন আছে কংগ্ৰেছৰ পৰা বিজেপিত বহুত আহে এইকেইদিন মই ৰাজনীতি নাই কৰা উন্নয়নমূলক কাম বানপানীত ব্যস্ত আছোঁ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব কিন্তু এইকেইদিন মই যোগদান দল ত্যাগ
আদৰণি এইবিলাক পৰ্বৰ পৰা অলপ দূৰত ৰাখিছোঁ, কাৰণ 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোঁতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল, বহুত কাম মোৰ ৰখি গ'ল। সেইকাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ। কংগ্ৰেছত যদি কোনোবা যায়, মোৰ এটাই অনুৰোধ যে কংগ্ৰেছত যাওক, বিজেপিত যাওক, আমাৰ অসমৰ স্বাৰ্থ যাতে সুৰক্ষিত ৰখাৰ বাবে আমি সকলোতে মাত মাতোঁ। আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো, কেনেকৈ আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকৈ কলধপ কৰি আমি জীয়াই আছোঁ সকলোৱে জানো। এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখোঁ। বহুত সময়ত কংগ্ৰেছৰ পৰা বহুত নেতা বিজেপিত আহিছে, আৰু এনেকুৱা বহুত নেতা আহে যিসকলে বিজেপিত আহিব খুজিব। স্বাভাৱিকতে বিজেপিতো 2-এজন থাকিব পাৰে যোনে কংগ্ৰেছত যাব খুজিব। গতিকে ৰাজনৈতিক দলত অহা আৰু যোৱা এইটো চলি থাকে, কিন্তু যিসকল বিজেপিৰ আদৰ্শৰ সৈতে জড়িত সাধাৰণতে বিজেপিত আহিলে আৰু বেলেগ দলত নাযায়। আৰু গোটেই ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোৱা মানুহৰ সংখ্যা একেবাৰে কম, 2-এজন আছে। কংগ্ৰেছৰ পৰা বিজেপিত বহুত আহে। এইকেইদিন মই ৰাজনীতি নাই কৰা, উন্নয়নমূলক কাম, বানপানীত ব্যস্ত আছোঁ। জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব, কিন্তু এই